মেকিং অফ কোকোনাট ট্ৰী। আজি মই দেখুৱাম কেনেকৈ নাৰিকল গছ এজোপা বনাব পাৰি। তাৰ বাবে লাগিব এনেকুৱা প্লাষ্টিকৰ বটল, স্প্ৰাইট নাইবা এনেকুৱা কোল্ড ড্ৰিংকছৰ বটল, যাৰ পৰা আমি এনেধৰণৰ গছৰ পাত তৈয়াৰ কৰি ল'ব পাৰোঁ। লগতে লাগিব কেঁচি, আৰু কি লাগিব মই কৈ যাম। এয়া চাওক, মই কোল্ড ড্ৰিংকছৰ বটল কেঁচিৰে কাটি লৈছোঁ। মাজৰ অংশখিনি উলিয়াই এনেধৰণৰ পাতৰ আকৃতি কাটি লৈছোঁ। এনেধৰণৰ কোল্ড ড্ৰিংকছৰ বটলবোৰৰ মাজৰ অংশখিনি সুন্দৰকৈ পাতৰ আকৃতিত কাটি মই সেই পাত আকৃতিকেইটাৰ ছাইডত কেঁচিৰে এনেধৰণেৰে কাটি লৈছোঁ। আৰু ইয়াৰ পিছতে কি কৰিম মই ভিডিঅ'টোত কৈ যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া মই এই গছজোপা বনাবৰ বাবে কাগজ অংশৰ বাবে এনেধৰণৰ কাগজ ৰোল কৰি লৈ আঠা লগাই গছজোপাৰ গছৰ অংশটো বনাবলৈ লৈছোঁ। সেইখিনি আঠা লগাই এনেধৰণৰ ৰং কৰি দিছোঁ। আৰু প্ৰথমতে মই গছৰ ৰংটোৰ বাবে দুটা ৰং ব্যৱহাৰ কৰিছোঁ। এটা মটীয়া ৰং আৰু এটা হৈছে ক'লা। তাৰপিছতে এইখিনি হৈ যোৱাৰ পিছত মই আঠাৰে সেই গছজোপাৰ ওপৰৰ ফালে পাতখিনি এনেধৰণেৰে লগাই দিছোঁ। পাতবিলাক লগোৱা হৈ যোৱাৰ পিছত তাত মই নাৰিকলৰ থোপা এটা এনেধৰণেৰে লগাই দিছোঁ। নাৰিকলৰ থোপাটো মই মোৰ হাতত আছিলে, এটা চাবিৰ ৰিং আছিলে, সেই কি চেইনটোৰ এনেধৰণৰ এটা প্লাষ্টিকৰ সৰু সৰু থোপা আছিল, সেইটোকে লগাই দিছোঁ। এইটো হৈছে গছজোপাৰ ফাইনেল লুক। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।